নমস্কাৰ। অসমৰ শিক্ষা খণ্ডত যথেষ্ট শিক্ষকৰ এতিয়াও যে প্ৰয়োজন আছে, নতুন শিক্ষানীতিৰ প্ৰচলন হোৱাৰ লগে লগে নতুন নিযুক্তি, নতুন বিষয়ত শিক্ষকৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আৰু অধিক শিক্ষকৰ পদ সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু এই 5,500 পোষ্টৰ শীঘ্ৰে নিযুক্তি হোৱাৰ লগতে অতিৰিক্ত 4,500 পদৰ সৃষ্টি কৰি অনতিপলমে এইসমূহত নিযুক্তি দিয়াৰ চৰকাৰে যি যোজা কৰিছে সেই সম্পৰ্কে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক বক্তব্য দাঙি ধৰে। তেওঁ আৰু যথেষ্ট শিক্ষক নিযুক্তিৰ কাৰণ দৰ্শাই এক সংবাদমেলত তেওঁ একথা ব্যক্ত কৰিছে। তেওঁ কি কৈছে এবাৰ শুনোৱা হওক। অসমত শিক্ষক আমাৰ যথেষ্ট আছে, কিন্তু যিহেতু শিক্ষানুষ্ঠানবিলাক ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল, গতিকে শিক্ষক ৰেচনেলাইজেশ্যনটো কৰাত আমি বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছোঁ। তথাপিও এতিয়া নতুনকৈ আৰু আমাৰ প্ৰায় 9,000 শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈ আছে, চলি আছে। সেইসকল শিক্ষক নিযুক্তি হোৱাৰ পাছত আমি এই প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ নাটনি দূৰ হ'ব। লগতে ৰাইজেও এটা কথা বুজিব লাগে যে আমি খুব কম সংখ্যক ছাত্ৰ ছাত্ৰী দি বিদ্যালয় একোখন পৰিচালনা কৰা এইটো সম্ভৱপৰ কথা নহয়। আৰু আইডিয়েলি এখন প্ৰাথমিক বিদ্যালয়ত 150 গৰাকী যদি ছাত্ৰ ছাত্ৰী হয়, পৰ্যাপ্ত শিক্ষক দিব পৰা যায়। কিন্তু আমাৰ যিবিলাক প্ৰাথমিক বিদ্যালয় 10 জন, 12 জন, 15 জন, 20 জন ছাত্ৰ ছাত্ৰীক লৈ আমি বিদ্যালয় চলাওঁ। গতিকে শিক্ষকৰ নাটনি এটা আছে আৰু পৰ্যায়ক্ৰমে আমাৰ বিদ্যালয় একত্ৰীকৰণটো চলি আছে। গতিকে আমি যেতিয়া ক্লাষ্টাৰিং কৰিব পাৰিম, একেখন গাঁৱতে থকা 2খন বিদ্যালয় আমি একেলগ কৰিব পাৰিম, আমি শিক্ষক বেছিকৈ আমি পোৱাত আমাৰ সুবিধা হ'ব। গতিকে মই সেই ক্ষেত্ৰত বিদ্যালয় একত্ৰীকৰণৰ ক্ষেত্ৰত মই ৰাইজৰ সহযোগিতাটো বিচাৰিছোঁ।